সমগ্ৰ ৰাজ্যৰ লগতে ভাৰত বাংলাদেশ সীমান্ত পশ্চিম অসমৰ ধুবুৰী জিলাতো আজি উলাও মালৰে কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ পালন কৰা হয়। এই উপলক্ষে ধুবুৰী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয় এই ৰঙালী বিহু। ধুবুৰী আজি পুৱা 8 বজাত ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত ৰাতিপুৱা বিহু পতাকা উত্তোলন লগতে বন্তি প্ৰজ্বলন কৰে ধুবুৰী জিলাৰ অতিৰিক্ত আয়ুক্ত শ্ৰীমতী বন্তি তালুকদাৰে। স্থানীয় জ্যেষ্ঠ ব্যক্তিসকলৰ বিহুৱান যাচে ধুবুৰী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে। স্মৃতি তৰ্পণ কৰে বিহু সমিতিৰ কাৰ্যকৰী সভাপতি উদয়ন চক্ৰৱৰ্তী। বিহু হুঁচৰি পৰিৱেশনৰ পিছে ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ পৰা আৰম্ভ কৰা হয় সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে। এই সাংস্কৃতিক শোভাযাত্ৰা ধুবুৰী চহৰৰ বিভিন্ন স্থান অতিক্ৰম কৰি পুনৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত আহি সমাপন ঘটে। এই সম্পৰ্কে ধুবুৰী কেন্দ্ৰীয় ৰঙালী বিহুৰ সম্পাদক শ্ৰী ৰঞ্জিত কুমাৰ ঘোষে এইদৰে জনায়। আমাৰ ৭৬ বছৰ আমাৰ এই ৰঙালী বিহু উদযাপন হৈ গ'ল। আজি আমাৰ ৰঙালী বিহু উদযাপন সমিতিৰ পৰা মই জেনেৰেল ছেক্ৰেটাৰী কৈছোঁ। আমাৰ এই আজিৰ কাৰ্যসূচীৰ মতে ৰাতিপুৱা আমাৰ বন্তি প্ৰজ্বলন আছিলে। তাৰপিছত আমাৰ প্ৰথমতে আছিলে আমাৰ পতাকা উত্তোলন। পতাকা উত্তোলন কৰিলে আমাৰ ধুবুৰীৰ অতিৰিক্ত আয়ুক্ত মহোদয়া মাননীয়া বন্তি তালুকদাৰে আৰু পিছত